নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বলবৎ কৰাৰ বিৰুদ্ধে গৰজি উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে সচলত এই আইন বাতিলৰ দাবীত চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী সদস্যসকলে বিভিন্ন দাবী সন্মিলিত প্লে কাৰ্ড লৈ কা আমি নামানো, কা আইন বাতিল কৰক, ধৰ্মৰ নামত বিদেশীক সংস্থাপন দিয়া বন্ধ কৰক, অসমীয়া মানুহে কা কেতিয়াও মানি নলয়, অসমীয়া ভাষাক নিঃশেষ কৰা এই আইন বাতিল কৰক, কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাজ্যক প্ৰতাৰণা কৰা কাৰ্য নচলিব আদি বিভিন্ন শ্লোগানেৰে সচলৰ পৰিৱেশ উত্তাল কৰি তোলে। 2016 চনত নাগৰিকত্ব সংশোধনী বিধেয়ক, তাৰ পাছত 2019 চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণৰূপে অসমীয়া মানুহে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে জাতীয় সহমতত উপনীত হৈ কেন্দ্ৰীয় চৰকাৰক বুজাই দিলে যে আমি কোনো কাৰণত অসাংবিধানিক, সংবিধান বিৰোধী, আইন বিৰোধী, অগণতান্ত্ৰিক, সাম্প্ৰদায়িক আৰু অসম চুক্তি উলংঘাকাৰী নাগৰিকত্ব সংশোধনী আইন 2019 আমি কোনো কাৰণত নামানো। জাতীয় সহমতকো উপেক্ষা কৰি কেন্দ্ৰীয় চৰকাৰে নিজৰ গাৰ জোৰেৰে, নিজৰ সংখ্যাৰ বলেৰে তেওঁলোকে সামৰিক শক্তি প্ৰয়োগ কৰি অসমৰ 5জনকৈ শ্বহীদক তেওঁলোকে গুলিয়াই হত্যা কৰি নাগৰিকত্ব সংশোধনী আইন বলপূৰ্বকভাৱে অসমৰ ওপৰত জাপি দিলে। তাৰ পাছত আপোনালোকে জানে যে আমাৰ ফ্ৰণ্টলাইন ৱাৰিয়ৰ অখিল গগৈ ডাঙৰীয়াকে ধৰি আমাৰ ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰ তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰিলে। জিলাই জিলাই আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মীক কাৰাগাৰলৈ নিক্ষেপ কৰিলে। আমাৰ কৃষক মুক্তিক নিষিদ্ধ সংগঠন ঘোষণা কৰাৰ এটা দৰে পৰিৱেশ সৃষ্টি কৰিলে। তাৰ পাছতো আমি কোনো কাৰণত কেতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়কক মানি লোৱা নাই, কোনো অসমীয়া মানুহে মানি লোৱা নাই। কাৰণ আমি জানো যে নাগৰিকত্ব সংশোধনী আইন অহাৰ লগে লগে অসমৰ অৰ্থনীতি, অসমৰ ভাষা, অসমৰ সভ্যতা, অসমৰ সংস্কৃতি, আমাৰ মাটি ভেটি, আমাৰ চাকৰি বাকৰি সকলো অসমীয়া মানুহৰ হাতৰ পৰা যাব। আজি যদি আপোনালোকে চাই, আজিৰ দিনটোত অসমত 32 লাখ নিবনুৱা, আজিৰ দিনটোত 28% মানুহৰ নিজৰ বুলিবলৈ এডৰা মাটি নাই। আজিৰ দিনটোত অংগনবাদী, 108, ৰান্ধনী, স্বাস্থ্যকৰ্মী সকলোৱে আজি চাকৰি বিচাৰি আন্দোলন কৰি আছে। আজিৰ দিনটোত শিল হাকুকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত থলুৱা মানুহক উচ্ছেদ কৰি আজিলৈকে মাটি দিয়া নাই, ক্ষতিপূৰণ দিয়া নাই। তাৰ পাছত যদি লাখে লাখে বিদেশী আনি অসমত সংস্থাপন দিব বিচাৰে, তেতিয়াহ'লে কোনো কাৰণত কোনো অসমীয়া মানুহে কেতিয়াও মানি ল'ব নোৱাৰে। 5জনকৈ শ্বহীদ হ'ল আৰু যিমান শ্বহীদ হ'ব লাগে। কৃষক মুক্তি সংগ্ৰাম সমিতি আমি প্ৰথম লাইনত থাকিম। এটা শব্দও আমি অসমত কাৰ্যকৰী হ'বলৈ নিদিওঁ, এটা আখৰো হ'বলৈ নিদিওঁ। কাৰণ আমি ভালকৈ জানো যে অসমে এতিয়া ভাষাৰ সংকটত ভুগিছে। মই এটা মাত্ৰ ডাটা দিব বিচাৰিছোঁ। 1961 চনৰ পৰা 2001 চনলৈকে বঙালী ভাষা কোৱা মানুহ অসমত 19.76 পৰা 27.56লৈ বৃদ্ধি হৈছে। আৰু 1961 চনৰ পৰা 2001 চনলৈকে অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা তুলনামূলকভাৱে 57.14 পৰা 48.80লৈকে অৱনমিত হৈছে। অৰ্থাৎ বাঙালী ভাষী মানুহৰ সংখ্যা অসমত বৃদ্ধি পাই গৈ আছে আৰু অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কমি আহিছে। এনে প্ৰেক্ষাপটত NRC খচৰাত প্ৰকাশ পোৱা 40 লাখ বিদেশীৰ 25 লাখ বিদেশী হৈছে হিন্দু সম্প্ৰদায়ৰ বা আন সম্প্ৰদায়ৰ। গতিকে 25 লাখ বিদেশী বাদ দিয়ক, আমি এজন বিদেশীও এই মুহূৰ্তত অসমত দিব নোৱাৰোঁ। কাৰণ আমাৰ নিজৰ চাকৰি নাই, নিজৰ মাটি নাই, নিজৰ খাবলৈ নাই। গতিকে আমি কেতিয়াও এজনো বিদেশীৰ বোজা অসমে ল'ব নোৱাৰে। বাৰে বাৰে অসমৰ ক্ষেত্ৰত অন্যায় কৰা হৈছে। আজি চাওক, আজি বিজেপিয়ে কয় যে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এই আইন বনোৱা হৈছে। আমি বিজেপিক ক'ব বিচাৰিছোঁ, কেতিয়াও দিল্লীত বিদেশী আন্দোলন হোৱা নাই, কেতিয়াও ৰাজস্থানত বিদেশী আন্দোলন হোৱা নাই। বাংলাদেশৰ পৰা কেৱল বিদেশী আহি আছে অসমলৈ। আৰু ত্ৰিপুৰা কি হ'ল আপোনালোকে জানে? ত্ৰিপুৰাৰ ককবৰক ভাষাটো আজি সংখ্যালঘুত পৰিণত হ'ল। যেনেকৈ আমাৰ অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কমি আহিছে, তেনেকৈ ত্ৰিপুৰাত ককবৰক ভাষা কোৱা মানুহৰ সংখ্যা কমি গ'ল। আৰু ৰাজনৈতিকভাৱে যদি চাই, আজি যদি হিন্দু বাঙালী আহি যদি আমাৰ অসমৰ ৰাজনীতিত বহি ল'বলৈ হয়, তেতিয়াহ'লে কোনো খিলঞ্জীয়া মানুহে আমি ৰাজনৈতিকভাৱে আমি কেতিয়াও অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিম। গতিকে কোনো ফালৰ পৰা অসমীয়া জাতি বাচি নাথাকে। গতিকে আমি অসমৰ প্ৰতিগৰাকী ব্যক্তিক আমি আহ্বান
জনাইছোঁ যে কেৱল অৰুণোদয় লৈ যদি আমি চৰকাৰক বাহ দিওঁ, কেৱল যদি আমি কেইটামান গুন্ধোৱা চাউল লৈ যদি চৰকাৰক বাহ দিওঁ, কেৱল চৰকাৰৰ পৰা 2000 টকা যদি কিষাণ ক্ৰেডিট লৈ যদি আমি বাহ দিওঁ, কেইখনমান ধাৰ লৈ বনোৱা ফ্লাইঅভাৰ ব্ৰিজৰ কাৰণে যদি মুখ্যমন্ত্ৰীক অসমৰ ভাৰতৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কওঁ, তেতিয়াহ'লে আমাৰ মাটি ভেটি যাব, আমাৰ ভাষা সংস্কৃতি যাব, আমাৰ চাকৰি বাকৰি যাব। গতিকে কোনো কাৰণত আমি নাগৰিকত্ব সংশোধনী আইন অসমত বলবৎ হ'বলৈ নিদিওঁ। ব্যুৰ' ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই দীপজ্যোতি কেওট। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক মই সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে জনাবলৈ পাই সুখী হৈছোঁ যে এনি ভাৰত 24 এই ছেটেলাইট চেনেলটি অতি শীঘ্ৰেই আপোনালোকৰ মাজত উপলব্ধ হ'ব। গতিকে আশা কৰোঁ সকলোৱে যেন এই চেনেলটিক আদৰি লয়। ধন্যবাদ।